তপন চুতীয়া নামেই যাৰ পৰিচয়, ব্যক্তি নহয় প্ৰতিষ্ঠান আৰু ৰাজহুৱা ব্যক্তি তপন চুতীয়া, ছাত্ৰ নেতা চুতীয়া জাতি চুতীয়া ছাত্ৰ সন্থাৰ কৃতি ছাত্ৰ সুদক্ষ যুৱক সমাজকৰ্মী তপন চুতীয়া তেখেতে আমাক এৰি থৈ আৰু তেখেতৰ নিজৰ অন্নৰত্নলৈ গতি কৰিছে। তেখেতৰ আমি আত্মসৎগতি কামনা কৰিছোঁ। পৰিয়ালবৰ্গ আমি শোকসন্তপ্ত সমভাগী হৈছোঁ, কাৰণ আমি সকলোৱে ইয়াত বংশ পৰিয়াল জ্ঞাতি ভাই ভনী জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আজি গোট খাইছোঁ। আমি আনুষ্ঠানিকভাৱে তেখেতৰ আত্মসৎগতি কামনা কৰি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ। সকলোৱে তেখেতক আত্মসৎগতি কামনা কৰি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ। আৰম্ভ কৰিছোঁ। তপন চুতীয়া বিশেষকৈ আমি নিজে পঢ়োৱা তপন চুতীয়া আৰু ভনীয়েক আমি নিজে পঢ়োৱা ক্লাছ 10লৈকে পঢ়োৱা, মোক ছাৰ বুলি কয়। তাৰপিছত আনুষ্ঠানিকভাৱে ছাত্ৰ হিচাপে আমি যথেষ্ট মৰম কৰোঁ আৰু ছাৰ হিচাপে আমাক যথেষ্ট শ্ৰদ্ধা কৰোঁ। আৰু সেইবাবে মই শিক্ষক হিচাপেও তেখেতৰ ওচৰলৈ আহিছোঁ আৰু এজন ব্যক্তি হিচাপেও আহিছোঁ। আৰু মই বেছি ক'বলৈ ওলোৱা নাই, মুখৰ পৰা আৱেগিক হৈছোঁ। আৰু মই এজন তেখেতৰ শিক্ষাগুৰু হিচাপে যিহেতু আমি নাৰ্চাৰীৰ পৰা 10লৈকে পঢ়াইছোঁ আৰু ইয়াতে আপোনালোক উপস্থিত আছে, মই শিক্ষাগুৰু হিচাপে আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক হিচাপে আৰু আমাৰ কীৰ্তিচিহ্ন সম্পাদক হিচাপে সকলোৱে হৈ মই প্ৰথমতে তেখেতক পুষ্পাঞ্জলি অৰ্পণ কৰি আত্মসৎগতি কামনা কৰিছোঁ।